অনুৰূপা ডেকাৰজাৰ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ। অনুৰূপা ডেকাৰজা, যিটো প্ৰসংগ আমি উত্থাপন কৰিছোঁ সেইটো আচলতে আজি উত্থাপন কৰিব নালাগিছিল আচলতে, বা নলগাহেঁতেন ভাল পালোহেঁতেন আমিও। কিন্তু কথাটো হৈছে যে এতিয়া উন্নয়ন কিমান হৈছে, কোন দলে কেনেধৰণে কাম কৰি আছে, সেইখিনিতকৈও এই ব্যক্তিগত বিষয়সমূহে ৰাজনীতিৰ আচলতে কেন্দ্ৰবিন্দু হৈছে। আপুনি এই পৰিৱেশটো কেনেধৰণে চাইছে, যিটো প্ৰশ্ন মই উত্থাপন কৰিলোঁ? চাওক চামলি, যেতিয়াই নাৰীৰ বিষয়ক কিছু প্ৰসংগ আহি পৰে তেতিয়া এনেকুৱা হয় যে আমি নিজেও এগৰাকী মহিলা হিচাপে বা আমাৰ ইয়াত উপস্থিত থকা আমাৰ অজাপদলৰ মুখপাত্ৰগৰাকী তেখেতো এগৰাকী মানে নাৰী হিচাপে আমি অকণমান লাজ অনুভৱ কৰোঁ, স্বাভাৱিকতে কৰা যায়। কাৰণ নাৰী বিষয়ক সমস্যাবিলাক, যিবিলাক সমস্যা ইতিমধ্যে অসমত বা ভাৰতবৰ্ষত জ্বলন্ত সমস্যা হিচাপে উত্থাপন হৈছে, জ্বলন্ত সমস্যা হিচাপে দেখা দিছে, মহিলাক লৈ কিমান ধৰণৰ বিতৰ্ক হৈছে, কিমান ধৰণৰ কাজিয়া হৈছে, কিমান ধৰণৰ ঘটনা ঘটিছে। মই ধৰ্ষণৰ ঘটনাবিলাকতো ক'বলৈ বিচৰা নাই, শব্দবিলাক মই আনিবলৈ বিচৰা নাই, কিন্তু এই কথাবিলাক ক'বলৈ যাওঁতে এই কথাবিলাকো কিন্তু আহি পৰে প্ৰাসংগিকভাৱে। আজি বিজেপিৰ প্ৰবক্তাগৰাকীয়ে কৈছে যে এই বিষয়বিলাক আলোচনা কৰিবলৈ মন নাযায়, কিন্তু আমাৰো মন নাযায় আচলতে, আমাৰো মন নাযায়। কিন্তু আমি কিয় আলোচনা কৰিবলৈ ইয়ালৈ আহিলোঁ বা ইয়াত কিয় বহিলোঁ? এই বিষয়বিলাক প্ৰাসংগিক, এইকাৰণে প্ৰাসংগিক যে যিটো সময়ত নাৰী সবলীকৰণৰ নামত কি হৈ আছে, কেনেকুৱা ধৰণে আমাৰ মহিলাসকলক একোটা মানে যন্ত্ৰত পৰিণত কৰিছে সঁচা কথা ক'বলৈ গ'লে। গতিকে এই গোটেই কাৰবাৰবিলাক দেখি পেলাই আমি আচৰিত হৈ গৈছোঁ যে ইয়াত বিৰোধীৰো কিছু সংখ্যক মানুহ হওক বা আমাৰ শাসকীয় পক্ষৰো হওক, আমাৰ স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন সভাত 2021 চনতো কি কৈছিলে যে মহিলাসকল মানে সন্তান জন্ম দিয়া মেচিন। আপুনি এজনী মহিলাক কওক বা 10জনীকে কওক বা যাকেই নকওক কিয়, মহিলাসকলক সন্তান জন্ম দিয়া মেচিনৰ লগত মুখ্যমন্ত্ৰী মহোদয়ে তুলনা কৰিছে। তাতকৈ আৰু কিবা কথা ক'বলগীয়া আছে নেকি বাৰু? গতিকে এইটো এটা অপমান। আৰু এগৰাকী নাৰী, তেওঁৰ নিজৰ মাতৃও তেখেতক জন্ম দিছে 9 মাহ গৰ্ভত ৰাখি পেলাই, তাৰপিছত তেওঁৰ মাতৃ কি তাৰমানে এটা সন্তান জন্ম দিয়া মেচিন নেকি বাৰু? গতিকে এনেকুৱা ধৰণৰ কথাবিলাক হ'ব নালাগে। আজি ৰিচেণ্টলি আমি দেখিছোঁ কংগ্ৰেছ দলৰ এগৰাকী নেতাই এটা সামাজিক মাধ্যমত ভিডিঅ' আমি দেখিবলৈ পাইছোঁ যে তেখেতে কিবা এটা বেলেগ ধৰণৰ শব্দ উচ্চাৰণ কৰিছে, যিটো সামাজিকভাৱে আচলতে সভ্য সমাজৰ কাৰণে ধৰক কথাটো অলপ দেখিবলৈ বেয়া হৈছে। আৰু সেইটো মহিলা এগৰাকীৰ প্ৰতি অপমানসূচক হয়নে নহয়, যিগৰাকী মহিলা তেখেতৰ লগত আছিলে তেখেতে নিশ্চয় উপলব্ধি কৰিছে। এতিয়া কথা হ'ল কি যে আমি ইজনে আনজনৰ গাত বোকা ছটিয়াবলৈ যাওঁতে বা যোৱাৰ আগতে নাৰীক লৈ যিবিলাক সমস্যা আমাৰ সন্মুখত উপস্থিত হৈছে, এই যে আমাৰ নিজৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্বয়ং সন্মানীয় এটা পদত থাকি পেলাই তেওঁ যিবোৰ কথা কৈ থাকে মহিলাক লৈ সততে, এই ধৰণৰ কথাবিলাক কোৱাটো উচিত জানো? গতিকে মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাবিলাকত যদি আকৌ দুখ নালাগে তেনেহ'লে বাকীবিলাকৰ কথাটো দুখ নালাগিব। কাৰণ তেওঁলোকে সমাজৰ পৰিৱেশবিলাকে এনেকুৱা ধৰণে বনাই পেলাইছে যিটো পৰিৱেশত তাৰমানে মহিলাসকলক আজি অপদস্থ কৰি কথা ক'লেও বা সামাজিক মাধ্যমত মহিলাৰ বিষয়ে যদি অত্যন্ত বেয়া কথা লিখা হয়, বেয়াকৈ কোৱা হয়, তাৰ ফলত আমি কিমানজন মানুহক ধৰি নি পেলাই জেলত ভৰাই দিয়া দেখা পাইছোঁ বা কিমানজনক আমি শাস্তি দিয়া দেখা পাইছোঁ। আমি কিন্তু আমাৰ সামাজিক মাধ্যমত এনেধৰণে জঘন্যভাৱে মহিলাক অপমান কৰা মানুহকো সামাজিক মাধ্যমৰ পৰা এৰেষ্ট কৰি নি পেলাই কিন্তু জেল দিয়া আমি দেখা নাই। গতিকে এই যে ব্যৱস্থাটো আমি নিজেই আচলতে নষ্ট কৰি পেলাইছোঁ। আমাৰ যিসকল নেতা আছে, যিসকল ৰুলিং পাৰ্টি আছে, তেওঁলোকে গোটেই ব্যৱস্থাটো নষ্ট কৰি পেলাইছে। আজি মই আপোনাক যদি উদাহৰণ দিবলৈ যাওঁ, আপুনি চাব আজি আশাৰাম বাপুৰ নিচিনা মানুহ, আজি হওক ৰাম ৰহিমৰ নিচিনা মানুহবিলাকে কি কৰিছে আমিতো দেখিছোঁ। তেওঁলোকে কিমান ধৰ্ষণৰ ঘটনাত জড়িত, তেওঁলোক কিমান ধৰণৰ নিৰ্যাতনৰ ঘটনাত জড়িত, আকৌ তেওঁলোককে মালা পিন্ধাইছে। বিলকিছ বানুৰ নিচিনা মহিলাক ধৰ্ষণ কৰাৰ পিছত এগৰাকী মুছলমান মহিলা হোৱা বাবে সেই মহিলাগৰাকী ন্যায় দিয়াৰ ক্ষেত্ৰত আগবাঢ়ি নগৈ সেই ধৰ্ষণকাৰীসকলক মালা পিন্ধোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে আজি আপুনি চাওক, আমাৰ যিগৰাকী মহিলা আয়োগৰ বৰ্তমান অধ্যক্ষাগৰাকীয়ে নিজে এতিয়া বুলেট চলাই ঘূৰি ফুৰিছে আৰু তেওঁ মানুহক কি বুলি কয় যে মোৰ বেংকত টকা আছে, মোৰ টকা আছে কাৰণে মই যি মন যায় তাকে চিন্তা কৰিব পাৰোঁ, যাৰ বেংকত বেলেঞ্চ নাথাকে সি চিন্তা কৰিব নোৱাৰে। গতিকে এনেকুৱা নিম্ন খাপৰ চিন্তা কৰা মানুহবিলাক ৰুলিং পাৰ্টিৰ ভিতৰতো সোমাই আছে। আৰু মই এইটো নকওঁ যে বিৰোধী পাৰ্টিটো নাই, বিৰোধী পাৰ্টিটো আছে, বহুত নিম্ন খাপৰ মানসিকতাৰ মানুহ আছে। কিন্তু কথা হ'ল কি, আমাৰ যদি সঁচাকৈ লাজ আছে, সঁচাকৈ যদি আমি মানুহ হওঁ, তেনেহ'লে কিন্তু মহিলা আৰু পুৰুষ কেতিয়াও বিভেদ কৰিব নালাগে। আজি যেতিয়া শিক্ষা দীক্ষাৰ যুগত, আজি এই ডিজিটেল ইণ্ডিয়াৰ যুগত
আমাৰ মোদী ডাঙৰীয়াই কোৱাৰ দৰে এইখিনি সময়ত অন্তত মহিলাৰ যি অপমান মহিলাৰ যি অপবাদ এই মহিলাৰ অপমান অপবাদবিলাক ৰাজনৈতিকভাৱে লেতেৰা বোকাত লুটুৰি পুটুৰি কৰি মহিলাবিলাকক বলিৰ পথা বনাব নালাগে আৰু আমি এই মঞ্চৰ পৰাই সকীয়াই দিওঁ মহিলাৰ সন্মান আছে নাৰীক সন্মান কৰিবলৈ শিকক কাৰণ নাৰীয়ে সৃষ্টি কৰে আৰু নাৰীয়ে কিন্তু ধ্বংসও কৰে কাৰণ নাৰী এগৰাকীয়ে সন্তান জন্ম দিয়ে সেই সন্তানেই কিন্তু আপুনি বা মই গতিকে নাৰীসকলক অসন্মান কৰা আৰু এই ৰূপজ্যোতি কৰ্মী হওক বা এনেকুৱা ধৰণৰ কিছুমান নেতা আছে যিবিলাক নেতা আচলতে কোনো ধৰণৰ নিজৰে সন্মান নাই এই সন্মান নোহোৱা মানুহবিলাকে কেনেকৈ মহিলাক সন্মান কৰিব গতিকে তেখেতলোকৰ কথাত আচলতে আমি বেছি গুৰুত্ব দিয়া উচিত নহয় গুৰুত্ব দিয়া মানে তেওঁলোকে ৰাজনৈতিকভাৱে ফাইদা উঠোৱা গতিকে এইখিনি কথা যদি ৰাইজে বুজি পায় তেনেহ'লে নিশ্চয়কৈ এই ধৰণৰ মানুহবিলাকক ৰাইজে উপযুক্ত শাস্তি দিব